মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ নতুন গণিতৰ হৰণৰ বিষয়ে আলোচনা কৰিম। হৰণৰ বিষয়ে আলোচনা কৰোঁতে আমাক এটা বস্তু ভালকৈ জানিব লাগিব। তোমালোকে মনোযোগেৰে চোৱা। ইয়াত আছে যিটো সংখ্যাক হৰণ কৰা হয় সেইটো কি বুলি কোৱা হ'ব? ভাজ্য। মনত ৰাখিবা, যিটো সংখ্যাক হৰণ কৰা হয় সেইটো কি বুলি ক'ম? ভাজ্য। তাৰপিছত আছে যিটো সংখ্যাৰে হৰণ কৰা হয় সেইটো কোৱা হয় ভাজক। বুজি পাইছা? তাৰপিছত আছে হৰণ কৰি যিটো ফল পোৱা যায় সেইটোক কি কোৱা হয়? ভাগফল। এটা তলত তুমি চোৱা, এটা মই কৰি দিছোঁ, চোৱা। এইটো উদাহৰণটো চালে তোমালোকে বুজি পাবা। এতিয়া কথা হ'ল, ইয়াত আছে ৩০ক আমি কিহেৰে হৰণ কৰিম? ৫এৰে। এইটো এনেকৈ নিলিখি এনেকৈও লিখিব পাৰে। তোমাক কি কৈছে? ৩০ক এনেকৈ ৩০ হৰণ চিন ৫, তাৰমানে ৩০ক আমি ৫এৰে হৰণ কৰিম। তুমি কেনেকৈ পাতিবা? এনেকৈ লিখিবা ৩০। বুজি পাইছা? তাৰপিছত এনেকৈ হৰণ কেনেকৈ কৰিব চোৱা। আমাক কৰিব লাগে ৩০ক কিহেৰে? ৫এৰে। তুমি ৫ৰ নেওতা কৈ যোৱা। ৫ × ৫, ৫ × ২ × ১০, এনেকৈ কৈ যোৱা। কৈ তুমি চোৱা ৫ × ৬ কিমান হয়? ৫ × ৬ কিমান হ'ব? ৩০। কিমানত পালোঁ? কোনটো সংখ্যাত আমি ৩০ পালোঁ? ৬। গতিকে ৬টো কি হ'ব? তোমাৰ ভাগফল হ'ব। ৬ হোৱাৰ লগে লগে কি হ'ব? তোমাৰ এইটো তোমাৰ ভাগফল, বা ইয়াক আৰু কি বুলি কয়? হৰণফল বুলিও কয়। ৬টো হ'ব তোমাৰ হৰণফল। বুজি পাইছা? ৬ হ'ল ৫ × ৬ = ৩০। এতিয়া চোৱা, ইয়াত ভাজ্য কোনটো হ'ব? ইয়াত ভাজ্য হ'ব কোনটো? যিটো সংখ্যাক হৰণ কৰা হয়। ইয়াত কাক হৰণ কৰিছোঁ আমি? ৩০ক। ৩০টো হ'ব ভাজ্য। ভাজক কোনটো হ'ব? যিটো সংখ্যাৰে হৰণ কৰা হয়। কিহেৰে হৰণ কৰিছোঁ? ৫এৰে। এই ৫টোৰে হৰণ কৰিছোঁ, ৫ এনেকৈ লিখিছোঁ, ৫এৰে। এইটো হ'ব ভাজ্য। এটা ভাগ কৰি কি পাইছোঁ? হৰণ কৰি কি পাইছোঁ? ৫ × ৬ = ৩০। ভাগফল কিমান? ৬। বুজি পাইছা তোমালোকে? এইবাৰ চোৱা তোমালোকে হৰণৰ কেইটামান ধৰ্ম। কিছুমান ধৰ্ম সাপেক্ষে হৰণবিলাক কৰিম আমি। ১ নম্বৰত কি আছে? একেৰে কোনো সংখ্যাক হৰণ কৰিলে হৰণফল সেই সংখ্যাটোৱে হয়। মানে একেৰে যদি যিকোনো সংখ্যাক তুমি হৰণ কৰা, হৰণফল কি পাবা? সেই সংখ্যাটোৱে পাবা। যেনেকৈ ইয়াত দিয়া আছে ৭। ৭ক আমি কিহেৰে হৰণ কৰিছোঁ? একেৰে। হৰণ কৰি কি পালোঁ? হৰণফল ৭ পাম। ১৬ আছে, ১৬ক হৰণ কৰিছোঁ একেৰে, কি পাম? ১৬ পাম। বুজি পাইছা? ধৰি লোৱা ইয়াত আছে ১০০। ১০০ক আমি একেৰে হৰণ কৰিছোঁ, কিমান পাম? উত্তৰ ১০০। বুজি পাইছা? এইটো ১ নম্বৰ ধৰ্ম। ২ নম্বৰ ধৰ্মত কি আছে চোৱা। যিকোনো সংখ্যাৰে শূন্যক হৰণ কৰিলে হৰণফল সদায় শূন্য হয়। তুমি যিকোনো সংখ্যা লোৱা, যিকোনো সংখ্যা লৈ তুমি যদি শূন্যক হৰণ কৰা, হৰণফল কি হ'ব? শূন্য হ'ব। যেনেকুৱা ইয়াত শূন্য কিহেৰে হৰণ কৰিছোঁ? ৫এৰে। ইফালে যিটো থাকিব এইটোৰে হৰণ কৰা হয়, হয়নে নাই? শূন্যক আমি 5এৰে হৰণ কৰিছোঁ, কি পাইছোঁ? শূন্য। এইটো শূন্যক আকৌ আমি কিহেৰে হৰণ কৰিছোঁ? ২০০ৰে হৰণ কৰিছোঁ, কি পাইছোঁ? শূন্য। বুজি পাইছা? এইটো এটা ধৰ্ম গ'ল। এতিয়া ৩ নম্বৰ ধৰ্ম চোৱা কি কৈছে। এটা সংখ্যাক সেই সংখ্যাটোৰে হৰণ কৰিলে হৰণফল সদায় ১ হয়। মানে কিবা এটা সংখ্যাক যদি সেই সংখ্যাটোৰে হৰণ কৰা, তেনেহ'লে হৰণফল সদায় কি হ'ব? ১ হ'ব। যেনেকুৱা ইয়াত চোৱা, আমি ৮ লৈছোঁ, ৮ক আকৌ কিহেৰে হৰণ কৰিছোঁ? ৮এৰে হৰণ কৰিছোঁ। তেনেহ'লে হৰণফল কি পাম? ১। ইয়াত আৰু আমাক কৰিব নালাগে, আমি চিধা কি লিখি দিম? ১। বুজি পাইছা? ইয়াত আছে চোৱা ৩০০ ইয়াক আমি কিহেৰে হৰণ কৰিছোঁ? ৩10ৰে হৰণ কৰিছোঁ। ইয়াতো হৰণফল কিমান পাম? 1। ইয়াত কি পাম? ১ পাম। বুজি পাইছা? যিকোনো সংখ্যাক যদি সেই সংখ্যাটোৰে হৰণ কৰা হয়, তেনেহ'লে সদায় হৰণফল ১ হ'ব। এতিয়া ৪ নম্বৰ ধৰ্মটো চোৱা কি আছে। শূন্যৰে কোনো সংখ্যাক হৰণ কৰিব নোৱাৰি। শূন্যৰে কোনো সংখ্যাক আমি হৰণ কৰিব নোৱাৰি। বুজি পাইছা? এতিয়া চোৱা অনুশীলনী ৫ৰ ক কি আছে। ১ নম্বৰত ১৮টা মাৰ্বল ৩টা ভাগত সমানকৈ ভগোৱা। বুজি পাইছা? ৩টা ভাগত সমানকৈ ভগাব গৈছে, মানে ভাগ কৰিব গৈছে, হৰণ কৰিব গৈছে। ১৮ চিন দিয়া আছে, হৰণ চিন ইয়াত আছে ৩। তাৰমানে কি ১৮ক আমি কিহেৰে হৰণ কৰিম? ৩ৰে হৰণ কৰিম। এতিয়া তুমি ৩ৰ নেওতা কৈ যোৱা। ৩ × ১ = ৩, ৩ × ২ = ৬, ৩ × ৩ = ৯, এনেকৈ কৈ যোৱা। কি হ'ব? ৩ × ৬ = কিমান হ'ব? ৩ × ৬ = ১৮। কিমানত পালোঁ? ১৮টো ৬ত। গতিকে হৰণফল কি হ'ব? ৬। ৩ × ৬ = ১৮। এইটো হ'ব ৬। বুজি পাইছা? এবাৰ ২ নম্বৰটো চোৱা কি আছে। ৬টা মাৰ্বল 2টা ভাগত সমানকৈ ভগোৱা। বুজি পাইছা? ইয়াত চোৱা কি লিখা আছে, ইয়াৰ পৰা লিখা এইটো এনেকৈ ৬ আছে, হৰণ চিন ২। মানে ৬ক আমাক কিহেৰে হৰণ কৰিব লাগে? ২ৰে। এতিয়া ২ নেওতা কৈ যোৱা, কিমান হ'ব? ৩ × ২ = কিমান? ৬। কিমান পালোঁ আমি? ৩। তেনেহ'লে হৰণফল হ'ব ৩। বুজি পাইছা? তাৰপিছত গ নম্বৰটো চোৱা কি আছে।
গ নম্বৰটো আছে 16টা মাৰ্বল 4টা ভাগত সমানকৈ ভগোৱা। ইয়াত চোৱা 16 লিখা আছে, হৰণ চিন 4। এতিয়া তুমি কি কৰিম আমি 4ৰ নেওতা ক'ম। 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16। এইটো কিমান দিয়া আছে? 16 দিয়া আছে। তেনেহ'লে 16 কিমানত পালোঁ? 4ত। তেনে কি হ'ম? হৰণফল কি লিখিম? 4। বুজি পাইছা তোমালোকে? এতিয়া চোৱা 2ৰ ক। 2ৰ কটো কি আছে চোৱা, 12খন কিতাপ আছে, একোটা বাকচত 3খনকৈ থোৱা, কিমানটা বাকচ লাগিব? ইয়াত দিয়া আছে চোৱা, কি আছে 12 হৰণ 3। এইটো তোমালোকে নিজে কৰিবা, এইটো তোমালোকৰ ঘৰৰ কাম হ'ল। একেদৰে তাৰ এইটো চোৱা, খ নম্বৰটো চোৱা কি আছে, 15টা ফুল আছে, একোটা ফুলদানিত 5টাকৈ ফুল থোৱা, কিমানটা ফুলদানি লাগিব? তাৰমানে কি হ'ব? এইটো 15 কিহেৰে হৰণ কৰিম আমি? 5ৰে। বুজি পাইছা? এই দুটা তোমালোকে নিজে কৰিবা। তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।